আজি বিশ্ব পৰিৱেশ দিৱস। গছপুলি ৰোপণ কৰি নহয়, বনাঞ্চলৰ গছপুলিবোৰ প্ৰতিপালন কৰি নিদৰ্শন দাঙি ধৰিছে ডিগবৈ টেংৰাৰ এজন শিক্ষকে। শিক্ষকজনৰ নাম হৈছে হেমন্ত শইকীয়া। শিক্ষকজনৰ ঘৰৰ কিছু দূৰত থকা আফাৰ দিহিং বনাঞ্চলত প্ৰাকৃতিকভাৱে জন্ম হোৱা গছপুলিবোৰ প্ৰতিপালন আৰু সুৰক্ষা দি আহিছে হেমন্ত শইকীয়াই। বনাঞ্চলৰ অপতৃণবোৰ পৰিষ্কাৰ কৰিছে। স্থানীয় লোকক গছ-গছনি কাটিবলৈ বাধা দি আহিছে তেওঁ। 2021 চনৰ পৰা আজৰি সময়ত এনেদৰে প্ৰকৃতি সংৰক্ষণত কাম কৰি আহিছে তেওঁ। ডিগবৈৰ পৰা বিজয় সূত্ৰধৰৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। মই 2021 চনৰ 2 জুনৰ পৰা এইটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। তাৰ আগতে মই মাজে মাজে সোমাওঁ, কিন্তু টিংৰাই ভৈয়াম জনজাতি প্ৰাথমিকৰ সদস্যসকলক লৈ 2 জুনৰ পৰা পৰিৱেশ দিৱসৰ ঠিক আগে তেতিয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু মই প্ৰায় অকলে লাগি থাকোঁ যদিও মাজে মাজে ভৈয়াম জনজাতিৰ সদস্যসকল আহে। সদস্যসকল মানে যথেষ্ট দূৰ দূৰণিৰ পৰা আহে। আমাৰ সদস্য যিমানসকল আছে, বগাপানী ইফালে টিংৰাই, ইফালে নাজিয়া টিং ভিতৰলৈকে আছে, তেখেতসকল আহে। কেতিয়াবা আমাৰ 30জন 40জনলৈকে মানুহ আমি আহোঁ। এটা ডাঙৰ অঞ্চল আমি চাফা কৰিব পাৰোঁ। কি কৰে কি আচলতে ইয়াৰ বনাঞ্চলৰ গছপুলি কেনেকৈ আপুনি সংৰক্ষণ? আমি লক্ষ্য কৰিছিলোঁ যে ইয়াত গছপুলি বৃক্ষ ৰোপণৰ প্ৰয়োজন নাই। প্ৰাকৃতিকভাৱে বহুত ইয়াত গছপুলি হয়। গছপুলিখিনি খালি লতাৰ কাৰণে ডাঙৰ হ'ব নোৱাৰে। আমি এটা থিৰাং কৰিলোঁ যে আমি অকল লতামুক্ত কৰিম। সেইকাৰণে গছবিলাক ইয়াতে পৰিপাটিকৈ নাই, লাইনকৈ নাই, যিহেতু আমি ৰোপণ কৰা নাই, নিজে হৈছে। আমি মাত্ৰ লতামুক্ত কৰি ইয়াক ডাঙৰ দীঘল হোৱাত সহায় কৰোঁ। গছবোৰ ডাঙৰ হৈছে চাগে, ভাল গছবোৰ ডাঙৰ হৈছে, হয়। এইটো পদ্ধতি বেলেগ জেগাতো ল'ব পাৰিছে গোটেই বনাঞ্চল। য'ত ডাঙৰ উদ্ভিদ আছে, যিবিলাক উদ্ভিদৰ গুটি পৰি তাত নিজে গুটি গজাৰ সম্ভাৱনা আছে, সেইবিলাক অৰণ্যত তেনেকুৱা ধৰণে কৰিব পাৰি। কিন্তু সকলো অৰণ্যত হয়তো এইটো নহ'ব পাৰে। য'ত গুটি নাই তাত হয়তো নহ'ব পাৰে। মানুহবিলাকে খৰি কাটিবলৈ আহে। খৰি কাটিবলৈ আহোঁতে শুকান ডালবোৰ নিওঁতে ঠিকেই নিয়ে, কিন্তু কাণমাৰি হিচাপে মানে গছপুলিটো লৈ এতিয়া ইয়াত মই মানুহবিলাকক বুজোৱাৰ পিছত আজি প্ৰথম 2 বছৰমান অলপ পৰিশ্ৰম কৰিবলগীয়া হ'ল। মাজে মাজে মই আহি চাব লাগে, মানুহৰ ঘৰত গৈ পিনে চাওঁ খৰি নিছে হয়, তেওঁ কাণমাৰিডাল ঘৰৰ পৰা আনিছেনে নাই, বুজাওঁ তেওঁলোকক যে খৰি নিবলৈ হ'লে মানে কাণমাৰিডাল ঘৰৰ পৰা লৈ আহিব লাগে। এতিয়া তেওঁলোকে কিন্তু ঘৰৰ পৰা কাণমাৰি লৈ আহে, সেইকাৰণে মোৰ গছপুলিবোৰ এতিয়া কটা নাই। লাহে লাহে মানুহবিলাক সচেতন হৈছে, সেইটো ভাল পাইছোঁ। মানে মানুহবিলাক যে সচেতন হৈছে, ওচৰ চুবুৰীয়া মানুহবিলাকৰ সহযোগিতা খুব ভাল।